এক যুঁজাৰু সত্তাৰ নাম অৰূপ বৰঠাকুৰ। দুৰ্বিষহ জীৱনৰ মাজতো জীৱন্ত তেওঁৰ শিল্পী সত্ৰা। 2 দশকৰ দুৰাৰোগ্য অসুস্থতা যেনেই জীৱনৰ হেঁপাহ। নাম তেওঁৰ অৰূপ বৰঠাকুৰ। এটা বৰ্ণিল পৰিক্ৰমাৰ মাজেৰে আগবাঢ়িছে তেওঁৰ সৃষ্টিকৰ্ম। মঞ্চ চিনেমাৰ অভিনয় তথা পৰিচালনা প্ৰযোজনাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত আগবাঢ়ি যোৱাৰ সময়তেই বাধাগ্ৰস্ত তেওঁৰ কৰ্মৰাজি। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বিগত 2টা দশক তেওঁ জীৱনৰ মূল সুঁতিৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছিল। কিন্তু তাৰ মাজতো তেওঁ হাৰ মনা নাই। চিকিৎসালয় ব্যস্ত ৰুটিনৰ মাজতো সৃষ্টিৰ ধাৰা অব্যাহত ৰাখিছে। হাতত কেমেৰা লৈ আৰম্ভ কৰিছে শ্বেডো অফ এ মাৰ্ভেল 2। অনাতাঁৰ শিল্পী মাখন দেৱানৰ জীৱন আৰু কৰ্মৰ আধাৰত এখন তথ্যচিত্ৰ। এতিয়া আমি অৰূপ দাৰ লগত কৰি আছোঁ শ্বেডো অফ এ মাৰ্ভেল পাৰ্ট 2। চ' এইটো মাখন দেৱান তেখেতৰ ওপৰতে আধাৰিত। তো অৰূপ দাৰ 70% কাম সম্পূৰ্ণ হৈ গৈছে। আৰু অৰূপ দা কি বুলি কওঁ, মানে তেখেতৰ পৰা বহুত কথা শিকিছোঁ। তেখেতৰ নিখুঁত কাম, আৰু তেওঁৰ বেমাৰৰ মাজতো গৈ শ্বুটিংবোৰ কেনেকৈ সম্পন্ন কৰিছে, মানে হেডছ অফ আৰু। অসমৰ মঞ্চ নাটকৰ এসময়ৰ সম্ৰাট অৰূপ বৰঠাকুৰ। অভিনয় পৰিচালনাৰ লগতে 100খনৰো অধিক নাট ৰচনা কৰিছে তেওঁ। অসুস্থতাই কিছু পৰিমাণে তেওঁৰ দুৰন্ত গতিত হেঙাৰ সৃষ্টি কৰিছে। আৰ্থিক সমস্যাৰ বাবে চিকিৎসাত জটি পৰিছে। সেই সময়তে আগবাঢ়ি আহিছে বহু সহযোগী আৰু ৰাইজ। আগত মোৰ বয়স আছিল, আবৃত্তি কৰিছোঁ, হেৰি কৰিছোঁ, বহুত কিবা কিবি কৰিছোঁ, নাটক কৰিলোঁ, 100খনমান নাটক লিখিলোঁ। কিন্তু এনেকুৱা প্ৰজেক্ট কৰোঁ মজা আছে। এই বেমাৰটোৰ লগত আজি 20 বছৰ যুঁজিছোঁ, এতিয়াও ফাইট কৰি আছোঁ। ৰিটায়াৰ কৰা আজি 8 বছৰ 10 বছৰ হ'ল। এতিয়া চিকিৎসাৰ সাংঘাতিক প্ৰব্লেম। মোৰ আয়ুষ্মান নাই, নাপাওঁ। সামান্য চাকৰি এটাৰ কাৰণে মই পেঞ্চন এটা পাওঁ কাৰণে মোৰ পাওঁতে দিগদাৰ হৈছে। শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় তথ্যচিত্ৰৰ বাবে ৰজত কমল বঁটা বিজয়ী অৰূপ বৰঠাকুৰৰ আছে আন বহু খ্যাতি। শৰীৰে নামানিলেও আজিও শিল্পী জগতখনত সক্ৰিয় হৈ থাকিব বিচাৰে তেওঁ। আমি তেখেতক বহুত আগৰ পৰাই আমি জানিছিলোঁ, আৰু এতিয়া তেখেতৰ যিটো দুৰাৰোগ্য বেমাৰ, এই দুৰাৰোগ্য বেমাৰত তেখেতে অসম নাট্য সন্মিলনৰ লগত জড়িত হৈ গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গাড়ী চলাই ঘূৰি ফুৰে। আৰু নজনাজনে তেওঁ বুজি নাপায়, কিন্তু যিজনে জানে যে তেখেতে এই ৰোগত ভুগি আছে, সেই জনাজনে কিন্তু ভাবিলে আচৰিত হৈ যায়। কাৰণ সেনেকুৱা এটা বেমাৰত কিমান মানে কষ্ট, সেই কথাটো যোনে বেমাৰটো ভোগে তেওঁহে গম পায়। শিল্পী অৰূপ বৰঠাকুৰৰ দুৰ্বিষহ জীৱন যাত্ৰাত সমভাগী হ'ব বিচৰাসকলে শিল্পীজনক 9101017742 নম্বৰত অথবা গুৱাহাটীৰ উলুবাৰীৰ ASEB কলনীৰ পথত যোগাযোগ কৰিব পাৰিব। শিল্পীজনৰ জীৱনলৈ আমাৰো থাকিল অলেখ শুভকামনা। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় তালুকদাৰৰ সৈতে জয়ন্ত দাসৰ ৰিপৰ্ট DY 365।